ঐ ৰ ক'ত যা নৰু মই মোক নিবই লাগিব যা তই য'ত যা ঐ ৰ ক'ত যা নৰু মই তোক নিবা যা তই চালা কুকুৰ ইমান দিনে মোক ভাল পাই মাজ ৰাস্তাত এৰি থৈ গেলি চাই থাক মোৰ লগত যেনেকুৱা কৰছ তোৰ লগত এদিন তেনেকুৱাই হ'ব আরে তোর কি হল ও ভাই কি হইছি ৰহে ভাইত ধেমালি নকৰবি কিবাকে মালিকত তিৰি পাই বাচি আহিলো মালিকনি তিৰি মানে তইচোন তাইক ভাল পাইছিলি বাচি আহিব লগা হল যে নকবি বল লগত ডেটিং মাৰি আছিলো মালিকে আহি হাতে লুতে ধৰছি দীপক কব লাগবো আজি হাইবা নালগে তোৰ জীয়ে ভকবতে লৈছি হা মালিকে মোৰ যে পটাব কেলা সালা মালিকে তত কম বা দিলা ইটা তত দুটা করবি কি রুমত তো যাবা নরা হে চালা মালিকে দৌফালে পাই বা দিছি ইটা কি করবি তত তো রুমও নাই বল দীপর রুমক গেলি এ বল ভাই হে চালা তোমাৰ প্ৰাপ্যখিনি লোৱা আৰু আগলৈ কাম থাকিলে মাতি দিম আহি যাবা ঠিক আছে আহিছো দিয়ক ঠিক আছে যোৱা Jinka chika, jinka chika, jinka chika, chikanka. ও বস আপুনি যে এনেকে সিকিউৰিটি লগে খেলাখন খেললে মই যেন গমেই নাপালো তহঁতে মোক চিনি পাবা বহুত বাকী আছা তই যিদিনাখানে সিহঁতক দেখি আহি মোৰ আগত কৈছা তাৰে নেক্সট দিনাখনৰ পৰাই মই খেলাখন ষ্টাৰ্ট কৰছো কেনেকে বস শুন কেনেকে ষ্টাৰ্ট কৰছো অ হ'ব দিদা আজিকালি চোন দেখবাৰে নহয় হৈছি গাঁৱৰ খবৰ চবৰ লৈছে না নাই গাঁৱৰ খবৰ লবি ৰ নিজৰে দুখ নুগুচা হৈছি অ তোৰ কি দুখ হৈছি কি কম বহুত দুখ মোৰ অ এনকে কৈ থাকিলে মই কেনকে বুজি পাম সেইকাৰণে কৈছো গোটেইখিনি খুলি ক টকাই দুখৰ মাজত কি খুলি ক'ব লাগে ঐ মানে তোৰ মনত যি দুখ আছে মোক মানে ভাঙি পাতি ক মানে খুলি ক অ সেইটোহে মোৰ ঘৰত দুটা চলি ভাড়াত থাকে তাৰে এটা বিকাশ নামৰ চলিৰ লগত মতিৰিল লিলিমাই এতিয়া কি কৰিম বুলি ভাবছা কি কৰিম আৰ মতিৰি তোক তই নুবুজাই কিয়া অ এইবিলাকক বুজাই কোনো লাভ নাই ইঞ্জিন চিজ হোৱা গাড়ী আৰু চৰিত্ৰ নষ্ট হোৱা নাৰী ভাল কৰাটো বহুত টান পাছলৈ বেয়া হোৱা চান্স থাকে সেইটো হয় বাৰু মইনো কি কৰিম তয়ে উপায় এটা দি একো টেনচন ল'ব লাগে নাই এই অমুকে থকালৈকে তোৰ একো হ'ব নেদো সেইটো হয় তই থাকাক লগি মোৰ আকৌ চিন্তা নাই মই জানিছিলোৱে এইজনী ছোৱালী চা অ সেই দুজন ল'ৰাৰ ওপৰত চিকিউৰিটি লগাব পাৰিবি কিন্তু অলপ খৰচ আছে আপিটো বয়া লাগা নাই অ হ'ব তেতিয়া তোক প্ৰেম কৰিব দিয়া নাই নহয় চিকিউৰিটি লগাবহে দিছো আপিটোৰ নম্বৰটো দি কথা পাতি লওঁ এইটো নম্বৰটো ল এইটো নম্বৰ ভালকে কথা পাতবি দেই তই কিন্তু মোক ভাল উপকাৰ কৰলি এ কৈছো নে নাই এই অমুকে থাকোতে তোৰ একো হবা নেদো মই পাছত ফোন মাৰিম দেই বস তাৰপিছত কি হ'ল তাৰপিছত আপিটোৰ ফোন নম্বৰটো লৈ আপিটোৰ লগত কথা পাতলো পিছে আপিটো সিহঁতৰ পাছত কেনেকে লগালি একদিন যে তই কাম কৰি থাকোতে সিহঁতে ধাৰেশ্বৰ মন্দিৰক গাইছিল সেইদিনাই মই মানে কি হৰ মাৰছিলো আপুনি যে খৰ মাৰছিল কেনেকে মাৰছিল তাৰে পাছৰ খিনি শুন হেল্ল' আজি ইহঁতে ধাৰেশ্বৰ মন্দিৰত গৈছে তুমি তলে তলে কামটো কৰি দিয়া এনেকে কৰিবা যাতে মই পঠিওৱা বুলি গম নাপায় তুমি পাবলগীয়া ধন তুমি পাই যাবা এনেকে মই সিহঁতৰ ওপৰত জালখান ফেলাইছো বস আপুনি কিন্তু বেলেগ বস্তু সেইকাৰণে তো কৈছো তহঁতে মোক চিনি পাবা বহুত বাকী আছা এই হ'ব দিদা নিৰঞ্জন আছো ৰবা বাবা এজন লৈ আহিছো আহক বাবা ইয়াতে বহক হেই ভেচা মঠিয়া দি আছে দেখা নাই চিয়াৰ খানা নিব পাৰা নাই নিৰঞ্জন এই ঘৰখনত ৰাহু শনি কেতুৱে আগুৰি আছে অতি শীঘ্ৰেই মহিলাৰ কেছ লাগিব পাৰে লাগিব পাৰে নহয় বাবা লাগিছে মোৰ তিৰিৰ লগত ভাড়াতীয়াল লিলিমাই মই কৈছিলো নে মই জানিছিলো
এই ঘৰখন ৰাহু কেতু শনিয়ে শেষ কৰি দিব। আপুনি ঠিক কৈছে বাবা। Don't touch me! Alex নিৰঞ্জন। বাবা বহক। অলপ আগে আগে ভাড়াতীয়াৰ লগত হাতে লোতে ধৰি তিৰি গতে দি থৈ আহিছো। চিন্তা নকৰিবি, মই আহিছো যেতিয়া সকলো ঠিক কৰি দিম, কিন্তু খৰচ অলপ হ'ব। পিছে হ'ব তেতিয়া ভিক্ষাৰীক দান কৰি আহি এতিয়া অকলে থাকিম বুলি ভাবছা নেকি? নাই ৰবা, আকৌ বিয়া পাতিম বুলি ভাবছো। পিছে কেনেকুৱা ছোৱালী লাগব? ছোৱালী নালগে ৰবা, কোনবা গিৰাক মৰা দিব যোৱা সেনেকুৱা বোৱাৰী পালিও হ'ব। চিন্তা নকৰিবি, তেনেকুৱা বোৱাৰী এজনী মোৰ ওচৰত আছে। মই হোৱাটছএপত ফটোখন দি দিম। তাইৰ গিৰিয়েকটো ঢুকাইছে, কিন্তু তাইৰ এজন ল'ৰা আছে। একো নাই, কলগেটৰ লগত ব্ৰাছ ফ্ৰী পাবা। হেল্ল' নিৰঞ্জন। আকৌ কথা নাই বাবা, তাইৰ ল'ৰাটোক মই নিজৰ ল'ৰাৰ দৰে ৰাখিম। তেনেহলে আমি অহা 20 তাৰিখে বোৱাৰীজনী চাবলৈ যাওঁ, মানে কইনাজনী। অহা 20 তাৰিখটো বৰ শুভ দিন। অলেখ নিৰঞ্জন। সকলোবোৰ যিহেতু ঠিক হ'লে এতিয়া খুটা পতাহে কথা। মানে কি খুটা পুটা কথা কৈছা? কিহৰ খুটা হ'ব আৰু, পেণ্ডেলৰ খুটা। অলেখ নিৰঞ্জন। Don't touch me! সিফালৰ গিলা অলপমান ভালকে চাফা কৰ। বছ আপোনাৰ মনটো ফূৰ্তি লাগছে চাগে, কইনা চোৱা দিনটো অচৰ চাপছে যিহেতু। কইনা চাৱাৰ কথা তই ভাববা নালগে দে, তই আগতে জাগা গিলা চাফা কৰ। হ'ব তেতিয়া কাম কৰাইছে নেকি? কাম কৰিছো ৰ। সেইবিলাক ঠিকেই আছে। পিছে কইনা চাব যোৱা দিনটো ওচৰ চাপি আহি আছে। সেইদিনা বাবাই কৈ যাৰ পাই মোৰো দাং খাই আছে। বছ কি দাং খাই আছে? হেই পাগল, কইনা চাব যাবাক লগি মোৰ ভৰি দাং খাই আছে। ঠিক আছে তেন্তে, কইনা চাব যোৱাৰ দিনা মই আহিম। সেইদিনা অলপ হলকানকে আহিবি, জান চায়ে তো মোৰ দাং খাই আছে। ঠিক আছে, আহিছো এতিয়া। যা। বিয়া আহিছি, ভালকে চাফা কৰ। সভাপতি দা। অলেখ নিৰঞ্জন। বাবা আহিছে। ফেঁচা মোৱা, তোৰ হৈছি না নাই? হৈছি। তোক যে গজা আনবা দিছো, আনছা না নাই? হৰকান্তৰ গজাই নাই। কি গজা নাই? তলেও পাৰে গতাই চাইছো, কতো গজাই নাই। কি তলে পাৰি চাইছা? দোকানৰ আলমাৰিটো মিঠে যেন থয়। কি এতে গজাৰ কথা কৈ আছা? সময় যাই আছে, সোনকালে যাব লাগে। সোনকালে গজা গজি থাকব। অলেখ নিৰঞ্জন। এইটোৱেই চক, আৰু এইটোৰ পৰা অকণমান আমি খোজকাঢ়ি গ'লে পাই যাম। পিছে গজাটো লোৱা নহল, মিঠে অলপমান ল। বছ চেনি 1 কেজিয়ে লওঁ নেকি? ঘৰ অপমান, চেনি লৈ মানুহৰ ঘৰত যায় মোৰ সন্মান কেতিয়াবা খুজিছা? অলেখ নিৰঞ্জন। ক্ষমা কৰিব বাবা, এই পাগলটো একো নাজানে, জেঠিৰ দৰে পেলাতকে মাত দিয়ে। হ'ব হ'ব, ঠিক আছে, যি কৰা সোনকাল কৰা। সোনকালে যৌ। অলেখ নিৰঞ্জন। আহিছে আপোনালোক, আহক ভিতৰলৈ আহক। আহক বহক। আপোনালোকে আহোঁতেতো একো অসুবিধা পোৱা নাই? নাই, ভালে ভালে আহি পালো দিয়ক। পিছে আপুনি? এইজনেই কইনাৰ দেউতাক। নমস্কাৰ। মাজনী পানী লৈ আহাচোন। পানী খাওক আপোনালোকে। পিছে আপোনালোকৰ পৰিয়ালত কোন কোন আছে? এইজনী মোৰ ছোৱালী আৰু সেইজনী মোৰ বোৱাৰী।
আৰু এজন ল'ৰা আছে। পিছে তোমাৰ নামটো কি? মোৰ নাম শেৱালি। তোমাৰ নামটো? মোৰ নাম পুষ্পাঞ্জলি। অ' বছ আপোনাৰ লগত কইনাজনী মিলিব। এতিয়া দৰা কইনাই দেখা দেখি হ'ল যেতিয়া ইহঁতকো এবাৰ সুধি চাওঁ নেকি? ঠিক আছে। তোমালোক দুয়োজনৰ ইজনে সিজনক পচন্দ হৈছেনে? হৈছে হৈছে। আপুনি চিলেক্ট কৰি দিয়া কইনা আৰু পচন্দ নহ'বনে? মোৰো একো আপত্তি নাই। তেন্তে এতিয়া বিয়াৰ দিন বাৰ ঠিক কৰাহে কথা। হলে নিৰঞ্জন, অঁ এতিয়া কথাখিনি আগবঢ়াব লাগে। বাহিৰত যাব লাগিছিল, কোনফালে যাম? মাজনী লৈ যোৱাচোন। আহক। মিঠাইটো লওক। আপোনাৰ ছোৱালীৰ বাবে বৰ ভাল জোৱাই পাইছে। আপোনাৰ ছোৱালীক বৰ সুখত ৰাখিব সভাপতি দাই। অঁ এইজনেই মোৰ ল'ৰা। নমস্কাৰ নমস্কাৰ। নমস্কাৰ। আপোনালোকে আহি পাব দেৰি হ'ল নেকি? নাই 10 মিনিটমান হ'ল। হয় হয়। তোমাৰ বাইদেউক চাবলৈ দৰা এজন লৈ আহিছো। তোমাৰ তাত কিবা আপত্তি আছে নেকি? নাই আপোনাৰ ওপৰত বহুত বিশ্বাস আছে। আপুনি যিজন দৰা আনিছে ভালেই হ'ব। হলে নিৰঞ্জন, বাপাই ঠিকেই ধৰিছে। আপোনালোক বহকচোন, মোৰ লগত দুজন বাহিৰত আছে, সিহঁতকো লৈ আহোঁ। ঠিক আছে। আহিলে। এতিয়া বিয়া বাৰুৰ কথা বাবাই ঠিক কৰি দিব। হলে নিৰঞ্জন, হ'ব মোৰ একো আপত্তি নাই। পিছে এতিয়া দুইফালে কথা বতৰা হ'ল যিহেতু বাবা, বিয়াৰ দিন বাৰ ঠিক কৰাহে কথা। ঠিক আছে। তেন্তে আহিন মাহৰ 12 তাৰিখটো বৰ শুভ দিন। সেইদিনাই বিবাহৰ বাবে উপযুক্ত হ'ব। হে আপুনি ইয়াত তই ইয়াতে? আপুনি ইয়াত কি কৰি আছে? তহঁতে মোৰ সংসাৰখন ভাঙি উঠা পলা নাই। এতেও যেন তহঁতে মোৰ পিছাৰা নাই। তহঁতক এতে কোনে মাতছি? ঐ, তহঁতে ইজনে সিজনক চিনি পোৱা নেকি? চিনি পা মানে এহাত দুটাই সেই কালপিত, যি দুটাই মোৰ তিৰিৰ লগত লিলিমাই কৰি সংসাৰ ভাঙি পেলাইছি। হলে নিৰঞ্জন, ইমান বদতামিজ! আপুনি কি কৈছে? এইজনেই মোৰ ল'ৰা। বাবা এইবিলাক কি শুনিছো? সেইবিলাক পাছত কম। আৰু বাবা, আপোনাক বিশ্বাস কৰিছিলো ভাল দৰা আনিব বুলি। এই জলহস্তীটোক লৈ আহিছে। তাৰমানে তয়ে ইয়াৰ সংসাৰত জুই লগোৱা। আপোনাৰ তাত মোৰ বাইক দিয়া নেদো। এটা উলিয়াই দে। ঐ, আগুৱাই নাহিবি। যোনে য'তে আছে তাতে থাক। নাই। নহলে জাগতে নোহোৱা কৰি দিম। এটা উলিয়াই দি। তহঁতে মোক এনে উলিয়াই দিবা নালাগে। এখন ঘৰৰ ছোৱালী মই এনেও বিয়া নকৰাও। আহ যা বাবা, আমাৰ বাইদেউৰ কাৰণে আৰু দৰা চাব নালাগে। ঐ, কথা ভালকে কবি। তইনো ক'ত ধোৱা তুলসীৰ বাপ? তই সেই তাৰ তিৰিটোৰ লগত ইৰিমাই কৰি তাৰ সংসাৰখন ধ্বংস নকৰিলি? হলে নিৰঞ্জন, বাবা, আমি ইয়াতে থাকি একো লাভ নাই, যোৱাহে কথা আমাৰ। বোলা আহক। বাবা অলপ ৰ'বচোন, আপোনাৰ লগত মোৰ অলপ কথা আছে। কি ক'ব লগা আছে? বাবা সেইখন ঘৰতহে লৈ যাব পালা না আমাক। আজিকালি কাকো বিশ্বাস কৰবা নৰি। হলে নিৰঞ্জন, আপুনি আৰু একে কিয় আহিছি? এই পইচা খাই দি হোৱা নাই নেকি? মই আৰু পইচা দিবা নৰো। আমি পইচা খাব অহা নাই, তোক এটা ছাৰপ্ৰাইজ দিবহে আহিছো। মোক আৰু কি ছাৰপ্ৰাইজ দিবা লগা আছে? যি দিবা লগা আছে দিছায়ে। নিৰঞ্জন, এইজনীক আকৌ কিয় লৈ আহিছে? মই আপোনালোকৰ সকলো কথা শুনি আছিলো ভিতৰৰ পৰা। আপোনাৰ দুখৰ কথা সকলো গম পাইছো মই। তাই মোক সকলো কথা খুলি কৈছে। ঠিক আছে, এইবাৰেই নহয়, আগতেও বহুবাৰ বিশ্বাসঘাতকতা কৰিছে আৰু ভৱিষ্যতেও যে তাইক বিশ্বাসঘাতকতা নকৰিব তাৰ কোনো মানে নাই। সেইবাবে ফাইনেলি তাই তোৰ দুখ বুজি তোৰ ওচৰলৈ গুচি আহিছে। পিছে সভাপতি দা, এতিয়া বুজি পালেনে? কৰ্ম ইজ বেক, মানে যেনে কৰ্ম তেনে ফল। হলে নিৰঞ্জন, ডোন্ট টাচ মি।